আৰক্ষীৰ জালত ভুৱা প্ৰমাণপত্ৰ প্ৰদানৰ মাষ্টাৰমাইণ্ড ভুৱা চাৰ্টিফিকেটৰ ঘাটি উৎখাত জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰদানৰ নামত ভয়ংকৰ জালিয়াতি ভুৱা চাৰ্টিফিকেট প্ৰদানৰ নামত বৃহৎ ধনৰ লেনদেনৰ অভিযোগ ৰাজ্যত ইটোৰ পিছত সিটোকৈ সংঘটিত হৈ আহিছে বহু ভুৱা কাণ্ড এনে বহু ঘটনা আহিছে পোহৰলৈ এইবাৰৰ ঘটনা সোণাপুৰৰ ভুৱা প্ৰমাণপত্ৰৰ নামত বৃহৎ জালিয়াতিৰ ঘটনা সংঘটিত হৈছে সোণাপুৰত এইজন মানৱ কুমাৰ ৰয় বহুদিন ধৰি কৰি আহিছে ভুৱা প্ৰমাণপত্ৰ প্ৰদানৰ কাম জানিব পৰামতে ধৃত মানৱ কুমাৰ ৰয়ে ডিমৰীয়া সমজিলা আয়ুক্ত নাৰ্ছ চিকিৎসক জন্ম মৃত্যুৰ পঞ্জীয়কৰ নামত ভুৱা চিলমোহৰ ব্যৱহাৰ কৰি দীৰ্ঘদিন ধৰি ভুৱা প্ৰমাণপত্ৰৰ জালিয়াতিৰ ব্যৱসায় চলাই আহিছিল ইমানেই নহয় বৃহৎ ধনৰাশিৰ দাবী কৰি আহিছে এইজন ভুৱা প্ৰমাণপত্ৰ প্ৰদানৰ মাষ্টাৰমাইণ্ডে সোণাপুৰৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ওচৰতে থকা গগৈ কমিউনিকেশ্যন নামৰ দোকান এখনৰ পৰাই চলিছিল এই ভুৱা চাৰ্টিফিকেট প্ৰদানৰ কাম ইফালে ভুক্তভোগীয়ে সোণাপুৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ বাসুদেৱ মণ্ডল নামৰ এজন ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত আটক কৰিবলৈ সক্ষম হয় এইজন মানৱ কুমাৰ ৰয়ক মই ইয়াতে এটা সোণাপুৰ নিউ মাৰ্কেটৰ তাতত মই ডেট অফ বাৰ্থ এটা ঠিক কৰিব দিছিলোঁ তাতে মোৰ সব ডকুমেণ্টছ এটা ডুপ্লিকেট বনাই দিছে আৰু পইচা লৈছিল তিনিটা বনাই দিছে তিনিটা ৩,০০০ টকা লৈছে আজি গৈছিলোঁ সি মোক গালি টালি দি আছে উল্টা উল্টা কৈ আছে এবাৰ দিছিলোঁ সি বোলে এবাৰ কৈছে মোক ঠিক কৰি দিব এতিয়া আজি দিছে আজি দিয়াৰ পিছত মোক ডিষ্ট্ৰিক্ট মেডিকেলত পঠাইছে কিবা কিবি পেপাৰ দিছে সি কৈছে যে এইবিলাক তুমি লৈ যোৱা তাতে গ'লে দি দিব মই তাতে যোৱাৰ পিছত ইয়াৰ পৰা ডক্টৰে কৈ দিলে যে এইটো দি নহ'ব তাৰপৰা মোৰ মেডিকেলৰ পৰা বেলেগ এটা ফৰ্ম দিলে এইটো ফৰ্ম তুমি এপ্লাই কৰিলে তাৰপিছত হ'ব এইখিনি কথা ক'লে ডক্টৰে তাৰপিছত মই ইয়াৰ পৰা এইখিনি তাৰ দোকানত গ'লোঁ যোৱাৰ পিছতে আমাৰ খুৰাক এটা ফোন লগাই দিলোঁ ইমানে মই গম নাপাওঁ তাৰপিছত খুৰাক ই গালি চালি দি আছে গালি চালি বহুত দি আছে তাৰপিছত মই থানাত আহিলোঁ আহিখিনি ছাৰৰ লগত কমপ্লেইন কৰিলোঁ তাৰপিছত যাইখিনি ইয়াক লৈ আহিলে এতিয়া তোমাক চাৰ্টিফিকেটখন দিছিলে নে নাই চাৰ্টিফিকেটখন দিছিলে মোক মই চাৰ্টিফিকেটটো দিয়াৰ পিছত মই গম নাপাইছিলোঁ যে এইটো ডুপ্লিকেট মই আধাৰ চেণ্টাৰতলৈকে গৈছিলোঁ তাতে কম্পিউটাৰত মাৰিখিনি চাওঁ যে এইটো ডুপ্লিকেট বুলি কৈ আছে সিহঁতে ডুপ্লিকেট চাৰ্টিফিকেট তোমাক দিছে ডুপ্লিকেট চাৰ্টিফিকেট বনাই দিছে কেইখন বনাইছিলা এতিয়া আমাৰ ঘৰত দুটা আছে আৰু আমাৰ গাঁৱৰো ৩টা মানুহৰ বনাইছে একেটাই বনাইছে ইয়ে বনাই দিছে মই 15 দিন আগতে একবাৰ দিছিলোঁ আৰু 2 মাহ হ'ল ইয়াৰ পিছত মই আহিছিলোঁ তাত থানাত মই এতিয়া এফআইআৰ দিছোঁ মানৱ কুমাৰ ৰয়ৰ দোকানত সোণাপুৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে জন্ম মৃত্যুৰ প্ৰমাণপত্ৰৰ বাবে ব্যৱহৃত কেইবাটাও চিলমোহৰ লেপটপ আৰু বহু সামগ্ৰী ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত মানৱ কুমাৰ ৰয়ক আটক কৰি অধিক তদন্ত অব্যাহত ৰাখিছে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক